ইন্ডিয়া উইক্স মানে কি এতিয়া ইন্ডিয়া উইক্স 2021 লেভেলত আছে ইলেকশন সিজন আহি আছে সো ইন্ডিয়া উইক্স 21 মানে কি বুজাইছে আৰু কিয় আজিকালি সবৰে মুখত ইন্ডিয়া উইক্সৰ কথা শুনি আছো সকলোৰে মুখত শুনিব ইন্ডিয়া উইক্স বাহিছে অলপমান সাৱধানে ট্ৰেড কৰিব পজিশন বনালেও হেডজ কৰি পেলাই পজিশন বনাও কিয় ৰাইজে ইন্ডিয়া উইক্সৰ কথা ইমান পাতি আছে বলক আজি ইয়াৰ ওপৰতে সবিশেষ আলোচনা কৰিম ইন্ডিয়া উইক্স কি হয় ইয়াৰ বৈশিষ্ট্য কি ইন্ডিয়া উইক্স 20 বা 25 মানে কি বুজায় সকলোবোৰ কথা আজি ডিটেইলছ আলোচনা কৰিম ভিডিওটো ইন্টাৰেষ্টিং হ'ব ইনফৰমেটিভ হ'ব একেবাৰে শেষলৈকে চাব নমস্কাৰ বন্ধুসকল মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই শেয়াৰ মাৰ্কেট এডুকেটৰ মই ইউটিউবত থ্ৰু দি ৰাইজক এডুকেট কৰো মই কিতাপো লিখো এতিয়ালৈকে মই 5খন মান কিতাপ লিখিছো আৰু যদি মোৰ বিষয়ে ডিটেইলছ জানিব বিচাৰে সিম্পলি গুগলত আহি পেলাই মোৰ নামটো সাৰ্চ কৰিব ৰাজীৱ এলবি ৰয় বুলি আপোনালোকে মোৰ বিষয়ে ডিটেইলছ পাই যাব মোৰ কি কি কিতাপ আছে Amazonৰ কি কিতাপ আছে আৰু মোৰ যোনটো নিজা ওয়েবসাইট আছে rajivelb.co.in তাতে কি কি কিতাপ আছে কি ব্লগ লিখো এভৰিথিং আপোনালোকে পাই যাব সো ব্লগ তেতিয়া হলে সময় নষ্ট নকৰো আৰু সিধা আমি আলোচনা কৰো ইন্ডিয়া উইক্স মানে কি হয় সো নামটোৱে হল ইন্ডিয়া উইক্স উইক্স মানে কি উইক্স মানে ভলাটিলিটি ইনডেক্স কাৰণে এইটো এটা এনেকুৱা ইনডেক্স যোনে মাৰ্কেটৰ ভলাটিলিটি টু জুকে মেজাৰ কৰে ঠিক আছে সো যেহেতু এইটো ইন্ডিয়াৰ ভলাটিলিটি মাৰ্কেটৰ ভলাটিলিটি জুকে সেই কাৰণে ইয়াক কোৱা হয় ইন্ডিয়া উইক্স ঠিক আছে সো এতিয়া আপুনি হয়তো ভাবিব পাৰে ভলাটিলিটি মানে কি ভলাটিলিটি মানে সিম্পল ভলাটাইল মানে মিন প্ৰাইজৰ পৰা ষ্টক এটা কিমান ওপৰলে বা কিমান তললে এনেকে মুভ কৰে বা কিমান এনেকে ফ্লাকচুৱেট কৰে হেতুকে কোৱা হয় ভলাটিলিটি ঠিক আছে সো সিম্পল সো যোনটো ইনডেক্সে মাৰ্কেটৰ এই ভলাটিলিটি টু জুকে তাকে কোৱা হয় ইন্ডিয়া উইক্স বা ভলাটিলিটি ইনডেক্স ঠিক আছে সো এতিয়া ইন্ডিয়া উইক্সৰ ভ্যালু চলি আছে আজি ডেটত আজি হল 16th May 2024 আজি 2.54 ত ট্ৰেড কৰি আছে এতিয়া ইন্ডিয়া উইক্স আৰু এই ভ্যালুটো কোৰ পৰা আহিছে 20.54 বুলি যে কলো এই ভ্যালুটো কোৰ পৰা আহিছে এই ভ্যালুটো আহিছে নিফটি 50 অপশনস অৰ্ডাৰ বুকৰ পৰা ঠিক আছে কিমান মানুহে কোনটো সাইডত কিমান অৰ্ডাৰ প্লেস কৰিছে লং সাইডত কিমান অৰ্ডাৰ প্লেস কৰিছে বা শৰ্ট সাইডত কিমান অৰ্ডাৰ প্লেস কৰিছে কল সাইডত কিমান পুট সাইডত কিমান সকলো ব্লাক প্যাৰামিটাৰ লৈ পেলাই ইন্ডিয়া উইক্সৰ ভ্যালুটো ডিৰাইভ কৰা আছে ঠিক আছে সো ইয়াৰ এটা ফৰ্মুলা আছে আৰু এই ফৰ্মুলাটো ডেভেলপ কৰিছে CBOE চিকাগো বোৰ্ড অফ অপশনস এক্সচেঞ্জ সো হেতু তেওঁলোকৰ ট্ৰেডমাৰ্ক হয় যদি আপুনি ইউজ কৰে হেতু আপুনি তেওঁলোকৰ পৰা পাৰমিশন লব লাগিব লাইসেন্স লব লাগিব ঠিক আছে CBOE ৰ পৰা NSE 2008 ত এই লাইসেন্সটো লৈছে লৈ পেলাই ইন্ডিয়া উইক্সটো ডিৰাইভ কৰিছে আৰু এই ভ্যালুটো তেতিয়াৰ পৰাহে আমি চাবলৈ পাওঁ তাৰ আগতে কিন্তু নাছিল ঠিক আছে সো মুঠতে এইটো ভলাটিলিটি ইনডেক্স হয় মাৰ্কেট কিমান ভলাটাইল হ'ব তাৰে এটা ইন্ডিকেশন দি ঠিক আছে সো এতিয়া ইন্ডিয়া উইক্স 20 চলি আছে তাৰ মানে কি কোনবাই যদি কয় ইন্ডিয়া উইক্স 20 ইয়াৰ মিনিংটো কি আপুনি অপশন চেইনতো পাব IB বুলি ইমপ্লাইড ভলাটিলিটি ভলাটিলিটি জেনাৰেলি দুই ধৰণৰ হিষ্টৰিকেল ভলাটিলিটি আৰু ইমপ্লাইড ভলাটিলিটি ইমপ্লাইড মানে ফিউচাৰ ভলাটিলিটি সো জিএনক ইন্ডিয়া উইক্স 20 ৰ মিনিং কি বুজায় এইটোৱে কি বুজাইছে এইটোৱে বুজাইছে যে অহা 30 দিনৰ ভিতৰত এনুৱেলাইজড ভলাটিলিটি কিমান হ'ব মানে অহা 30 দিনৰ ভিতৰত মাৰ্কেটটো কিমান ভলাটাইল হ'ব কিন্তু হেতু এনুৱেলাইজড বেসিছত ক্যালকুলেট হয় মানে ইয়া ইতিয়া যোনটো ভলাটিলিটি কাৰণ ভলাটিলিটি তো চেঞ্জ হৈ থাকে সদায় চেঞ্জ হৈ থাকে এনুৱেলাইজ হিচাপত কিমান চেঞ্জ হ'ব সেইটোৱে বুজায় কিন্তু অহা 30 দিনৰ বাবেহে ঠিক আছে গোটেই বছৰৰ কাৰণে নহয় 30 দিনৰ কাৰণে কাৰণ ইমান দিনৰ প্ৰেডিকচন কোনেও কৰিব নোৱাৰে এই কাৰণে নিয়াৰ টাৰ্ম ভলাটিলিটি জেনাৰেলি 30 ডেজৰ ভলাটিলিটি কিমান হ'ব সেইটোৱে এই ইন্ডিয়া উইক্সটোৱে ইন্ডিকেট কৰে ঠিক আছে অহা 30 দিনত নিফটিয়ে 20% এনুৱেলাইজড ভলাটিলিটি হিচাপত ট্ৰেড কৰি থাকিব 20%
এনুৱেলাইজ ভলাটিলিটি মানে কিমান হ'ব মই নিফটিৰ ভ্যালু এতিয়া ধৰি লৈছো 20000 ঠিক আছে সো 20000 ৰ 2% মানে কিমান হ'ব 4000 ঠিক আছে তাৰমানে কারেন্ট লেভেলৰ পৰা নিফটিয়ে 4000 পইণ্টছ ওপৰত আৰু 4000 পইণ্টছ তলত ট্ৰেড কৰিব পাৰে এটো এনুৱেলাইজ ভলাটিলিটি এবছৰৰ ভিতৰত কিন্তু এই প্ৰেডিকচনটো অকল 30 ডেজৰ বাবেহে বৈধ হ'ব ঠিক আছে যেহেতু আমি ইমান লং টাইম প্ৰেডিক্ট কৰিব নোৱাৰো সো এনুৱেলাইজ হিচাপত 4000 পইণ্টছ ওপৰত যাব পাৰে মানে 24000 লৈকে যাব পাৰে আৰু তলত কিমান 16000 লৈকে নিফটি ট্ৰেড কৰিব পাৰে এনুৱেলাইজ হিচাপত বুজি পাইছে না কাহিনীটো সো এইটোৱে হল ইন্ডিয়া ভিক্সৰ ভ্যালুৰ মিনিং এতিয়া আপনি যদি কয় এবছৰৰ ভলাটিলিটি লৈ আমি কি কৰিম আমাক তো ইমান দিনৰ ভলাটিলিটি না লাগে সো যদি আপনি 30 ডেজৰ ভলাটিলিটি উলিয়াবলৈ যায় বা 1 মান্থৰ ভলাটিলিটি উলিয়াবলৈ যায় তেতিয়া হলে তাৰ কাৰণে এটা ফৰ্মুলা আছে সো কারেন্ট ভলাটিলিটি মই 20% বুলি ধৰিছো 20% ডিভাইডেড বাই √12 যোনটো ভ্যালু হ'ব হেতুৱে হ'ব এমাহৰ ভলাটিলিটি মই আপোনালোকক ক্যালকুলেট কৰি পেলাই দেখাই দিছো ইয়াতে এমাহৰ ভলাটিলিটি কিমান হ'ব যদি ইন্ডিয়া ভিক্সৰ ভ্যালু 20 হয় ঠিক আছে সো স্কয়াৰ ৰুট অফ 12 হলে কিমান হ'ব এটো আকে ক্যালকুলেট কৰি লও কোড গোল স্কয়াৰ ৰুট ওকে 12 স্কয়াৰ ৰুট কৰিলে কিমান হ'ব 3.46 ঠিক আছে সো 3.46 আৰু আপন কিমান আছিল 20 সো 20 আপন 3.46 সো তাৰনে এমাহৰ ভলাটিলিটি হ'ব 5.78% তাৰনে এতিয়া নিফটিৰ ভ্যালু জিমান তাতকে 5% ওপৰত যাব আৰু তাতকে 5% তলত নিফটি ট্ৰেড কৰিব পাৰে অহা এমাহত ঠিক আছে হেইটোৱে হল ইন্ডিয়া ভিক্সৰ মিনিংটো বুজি পাইছে আৰু ইয়াক ফিয়াৰ ইনডেক্স বুলিও কোৱা হয় ফিয়াৰ ইনডেক্স মানে মানুহৰ ভয়ৰ এটা মেজাৰ জেনাৰেলি মাৰ্কেট যেতিয়া তললৈ নামে তেতিয়া মানুহৰ ভয়টো বেছি ভাই ঠিক আছে কিন্তু ইন্ডিয়া ভিক্স বাহিছে বুলি এইটো নহয় যে মাৰ্কেট তললৈ নামিব এইটো এটা ভলাটিলিটি ইনডেক্স হয় মাৰ্কেট ওপৰত গলেও মাৰ্কেটটো ভলাটাইল বুলি কোৱা যাব তলত গলেও মাৰ্কেটটো ভলাটাইল বুলি কোৱা যাব যেনেকে ভলাটাইল মানে কি মই কৈছো মিন প্ৰাইজৰ পৰা কিমান ওপৰলে বা কিমান তললে ফ্লাকচুৱেট কৰে হেতুৱে হল ভলাটিলিটি সো এইটো আপ সাইডতো হ'ব পাৰে ডাউন সাইডতো হ'ব পাৰে সো জেনাৰেলি ট্ৰেডাৰ্স বিলাকে ভাবে ইন্ডিয়া ভিক্স যদি বাহে 2020 ৰ ওপৰত যায় তেতিয়া হলে মাৰ্কেট তললে নামিব কিন্তু হেতু নট নেসেসাৰি মানে মানুহে কিমান শক খাব বা আচৰিত হ'ব যদি মাৰ্কেট সাডেনলি মুভ কৰে হেতুৱে মেইনলি ইন্ডিয়া ভিক্সটোৱে ডিনোট কৰে বুজি পাইছে সো আপনি ভাবি আছে নরমাল মার্কেট থাকিব সাডেনলি কিবা যদি গুড নিউজ আহি যায় তেতিয়াও মার্কেট ভলাটাইল হৈ যায় তেতিয়াও ইন্ডিয়া ভিক্সৰ ভ্যালুটো বাঢ়ে ঠিক আছে সো গতিকে ইন্ডিয়া ভিক্স বাঢ়িছে মানে নট নেসেসাৰি যে মার্কেট তললে নামিব মার্কেট ওপৰলেও যাব পাৰে কিন্তু হা ইন জেনারেল ইন্ডিয়া ভিক্স বাঢ়িলে মার্কেটটো নামে করোনাৰ সময়ত যদি আপনি চাই ইন্ডিয়া ভিক্স প্ৰায় 84 85 লৈকে গৈছিলে 2020 মাৰ্চত যদি চাই এইখিনি জায়গা চাওক ইন্ডিয়া ভিক্স 85 86 লৈকে মুভ কৰিছে তাৰনে তেতিয়া সাডেনলি মানুহৰ মাজত ভয় বাঢ়ি গৈছে সো মার্কেট ক্র্যাশ হৈ গল করোনা আহিছে নতুন ডিজিজ মহামাৰী এটা মার্কেট কোন পিনে যায় কান্ট্রি কি হ'ব ৰাইজৰ কি হ'ব কোনেও একো নাজানে সেই কাৰণে ৰাইজৰ মাজত ভয়টো বাঢ়িছে সো ইন্ডিয়া ভিক্স শুট মাৰিছে সো জেনাৰেলি তেনেকুৱা হয় এতিয়া ইলেকশন সিজন চলি আছে নাজানে কোনে সৰকাৰ বনাব সেই কাৰণে ৰাইজে অলপ ভয় খাই আছে মোদি আহিব নে ৰাহুল গান্ধী আহিব নে বেলেগ ইন্ডিয়া এলায়েন্স আহিব কোনেও নাজানে হেতু কাৰণে ৰাইজৰ মাজত অলপমান ভয়টো বাঢ়িছে আৰু হেতু কাৰণে অপশনছত অলপমান হলচল মচি আছে হিন্দীত যেনেকা হলচল মচা বুলি কিছুমান মানুহে পুট অপশন কিনিছে নিজৰ পজিশনটো হেজ কৰিবলৈ পোৰ্টফোলিও হেজ কৰিবলৈ বা কিছুমানে কল অপশন ৰাইট কৰি থৈছে পোৰ্টফোলিওটো হেজ কৰিবলৈ সো হেতু কাৰণে অপশনছত ট্ৰেডিং বেছি হৈ আছে পজিশন বেছি বিল্ড আপ হৈ আছে হেতু কাৰণে ইন্ডিয়া ভিক্সটো বাঢ়িছে ঠিক আছে আৰু এইটোৱে অকল নিফটি 50 ইনডেক্সৰ অপশনছৰ অৰ্ডাৰ বুকৰ পৰাহে এই ভ্যালুটো ডিৰাইভ হয় ঠিক আছে সো এইটোৱে হল ইন্ডিয়া ভিক্স আৰু আপনি যদি এজন ট্ৰেডাৰ হয় তেতিয়া হলে এই ইন্ডিয়া ভিক্সটো চাবই লাগিব কাৰণ এইটোৱে মাৰ্কেটৰ ফিয়াৰ ইন্ডিকেশন দিয়ে সো যেতিয়া ইন্ডিয়া ভিক্স বাঢ়ে বিশেষকৈ অপশন ট্ৰেডাৰ বিলাকক মই কৈছো তেওঁলোক বেছিকে চাব লাগে
কাৰণ কি ইণ্ডিয়া ভিক্স যেতিয়া বাঢ়িব না তেতিয়া অপশনছৰ প্ৰিমিয়ামটো ডেফিনেটলি বাঢ়িব কষ্টলি হ'ব সো কষ্টলি কিহৰ কাৰণে হয় দ্যাট ইজ ডিউ টু অপশন গ্ৰীক ভেগা ঠিক আছে ভেগাৰ কাৰণে অপশনছ বিলাকৰ প্ৰিমিয়াম মেহেঙ্গা হয় বা কষ্টলি হয় সো আগৰ তুলনাত কেইদিনমান আগত মে মাহৰ আপুনি ষ্টাৰ্টিংতে যদি চাইছে তেতিয়া ইণ্ডিয়া ভিক্স 10-11 লেভেলত আছিল তেতিয়া অপশনছৰ প্ৰিমিয়াম বহুত সস্তা হৈ আছিল কিন্তু আজিৰ ডেটত যদি আপুনি চাই এটিএম অপশনছৰ ভ্যালু কিমান হ'ব আগৰ তুলনাত বহুত বেছি দ্যাট ইজ ডিউ টু ইণ্ডিয়া ভিক্স বুজি পাইছে সো সেই কাৰণে যদি আপনি অপশন ট্ৰেডাৰ হয় তেতিয়া হলে ইণ্ডিয়া ভিক্স টো আপনি ডেফিনেটলি চাব লাগিব আজি তো নিফটিৰ এক্সপায়াৰি হয় আজি থাৰ্সডে সো থাৰ্সডে দিনা এট দা মানি অপশন এতিয়া 12টা বাজিছে জাস্ট ঠিক আছে 12টা বাজাই নাই 2-3 মিনিট বাকি আছে এট দা মানি অপশনছৰ প্ৰিমিয়াম চাও 51 रुपीस সো আজিয়ে এটো কিন্তু নাইকিয়া হৈ যাব বুজি পাইছে নে ওটিএম অপশনছ এইটো চাওক 30 रुपीस সো বহুত কম টাইম আছে তথাপিও চাওক ৰাইজে 30 টকা দিবলৈ ৰাজি হৈ আছে কাৰণ কি কাৰণ ভলাটিলিটি বাঢ়িছে মাৰ্কেট যিকোনো পিনে মুভ কৰিব পাৰে বুজি পাইছে সো এইটোৱে হল ইণ্ডিয়া ভিক্স সো আশা কৰিছো ইণ্ডিয়া ভিক্সৰ বিষয়ে আপোনালোকে ভাল এটা আইডিয়া পাই গৈছে সো যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শেয়াৰ কৰিব ভাল পালে ভাল বুলি লিখিব বেয়া পালে বেয়া বুলি লিখিব আৰু আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব যদি আপুনি ফ্ৰীতে ষ্টক মাৰ্কেটৰ জ্ঞান লব বিচাৰে আপডেটস এছএমএছ বাই ৰাজীৱ এলবি সো ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই হোম